সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। এটা ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পালে আজি হৈছে 15 জুলাই। 15 জুলাই সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টোত কোনসমূহ বিষয় আছে আপোনালোকে শেষলৈকে চাই থাকিলে গম পাব। কেইবাটাও গুৰুত্বপূৰ্ণ আছে। তো আজি বিধানসভা বাজেট অধিৱেশনত কি হ'ল এই সকলোখিনি বিষয় আপোনালোকক জনাম। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, অসম বাজেট হ'ব লাগে কেনেকুৱা আৰু হৈছে কেনেকুৱা। তো আমি কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব দিম আৰু আমি বাজেট যদি তৈয়াৰ কৰিবলৈ পাওঁ তেনেহ'লে আমাৰ যি বাজেট হ'ব সেইখিনি সৰ্বসাধাৰণ ৰাইজৰ বাবে বাজেট হ'ব। আমি দুখীয়াসকলক সহায় কৰাৰ বাজেট হ'ব, অসমখনক আগুৱাই লৈ যোৱা বাজেট হ'ব, এইদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। এতিয়া এইটো কৈছে যে এতিয়া যি তেওঁলোকে বাজেট উত্থাপন কৰিলে, বাজেট দাখিল কৰিলে, তো যি তেওঁলোকে কৰিম বুলি কৈছে এইবিলাকে কি কৰিম বুলি ক'ব লাগে, কৰিছে কি, তো এইবিলাক চৰকাৰখনক কটাক্ষ কৰি কোৱা দেখা গ'ল অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী বানপানী সমস্যা নিশ্চয় সমাধান কৰিব পাৰিম বা কৰিম। ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰি আজি কৈছে যে গুৱাহাটী যি বানপানী, কৃত্ৰিম বানপানী হয়, বৰষুণ দিয়াৰ ফলতে বানপানী হয়, সৃষ্টি হয়, তো সেই বানপানীৰ সমস্যা আমি নিশ্চয় সমাধান কৰিব পাৰিম। আমি একেলগে কাম কৰিব লাগিব, অৰ্থাৎ আমি যেনেদৰে সমস্যাটো সমাধান কৰিব পাৰি সেই দিশে কামবিলাক কৰিব লাগিব, ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। আজি বিধানসভা বাজেট অধিৱেশনৰ 8ম দিন আৰু আজি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়। আলোচনা মানে যি কামসমূহ কৰিব বাজেট দাখিলৰ ওপৰত, সেই যি মন্তব্য আগবঢ়াইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, কোনসমূহ কাম কেনেদৰে কৰিব পৰা যাব, কেনেদৰে কৰিব, আৰু যি প্ৰতিশ্ৰুতি দিছিলে সেই সকলোখিনি কৰাৰ কথাও ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আজি বিধানসভা বাজেট অধিৱেশনত বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি আগন্তুক সময়ত সেইসমূহ কাম কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি শ্ৰমিকসকলৰ। তো যিহেতু এতিয়া আপোনালোকে গম পায়, আগতে আছিলে 8 বজাৰ পৰা 4 বজালৈ, এতিয়া কাম কৰা সময় এতিয়া 6 বজাৰ পৰা পুৱা বিয়লি 2 বজালৈ কাম কৰা সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে। যিহেতু উৎকট গৰম পৰিছে আৰু এইখিনিক লৈ ৰাজ্য চৰকাৰক কি কৈছে, শ্ৰম কল্যাণ বিভাগে গ্ৰহণ কৰা যি সিদ্ধান্তক আদৰণি জনাইছে শ্ৰমিকসকলক। নেক্সট খবৰ যদি চাওঁ, শীঘ্ৰেই ৰাজ্য প্ৰতিটো পৰিয়ালে লাভ কৰিব বিশুদ্ধ খোৱা পানী। তো এতিয়া বিশুদ্ধ খোৱা পানী প্ৰতিটো পৰিয়ালে পায় নাপায় সেইটো এটা উল্লেখনীয় বিষয় হ'ব। আগন্তুক সময়ত গম পোৱা যাব কাৰ্যকৰী কি কেনেদৰে কৰে। কিন্তু এতিয়া যিসমূহ তেনেদৰে এতিয়া এই যি বিশুদ্ধ খোৱা পানীৰ নামত ৱাটাৰ ছাপ্লাই দিয়া হৈছিল বা এইখিনি, তো এতিয়া বিভিন্ন সময়ত আমি দেখিবলৈ পোৱা যায় যে কেতিয়াও এইখিনি মানুহে পানী পোৱাই নাই। আৰু আগন্তুক সময়ত খোৱা পানীটোৰ পৰা যদি বিশুদ্ধ খোৱা পানী পায় তেনেহ'লে নিশ্চয় উপকৃত হ'ব অসমবাসী। নেক্সট খবৰ যদি চাওঁ, বটদ্ৰৱাৰ শান্তিজান বিলত অবৈধভাৱে মৎস্য চিকাৰ ম্যাদ। তো এই ক্ষেত্ৰত সচেতন হৈ পৰিছে যিসকল স্থানীয় লোক আছে, আৰু এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈছে বিষয়টো যে এই যি মৎস্য চিকাৰ, তো এইখিনিক লৈ এতিয়া যিটো সময়ত এইখিনি কাম কৰিব নালাগে, আৰু এই কামখিনি কৰাক লৈ যি স্থানীয় লোকসকল আছে লোকসকলে সেইখিনি তেওঁলোকে সেইখিনি চাইছে, দৃষ্টিগোচৰ হৈছে তেওঁলোকৰ। তো বটদ্ৰৱা যি শান্তিজান বিলত অবৈধভাৱে মৎস্য চিকাৰ কৰিছে লোকসকল। নেক্সট খবৰ যদি চাওঁ, অখিল গগৈ ডাঙৰীয়াই এটা মন্তব্য কৰিছে, কৰ্মচাৰীসকলক OPS দিব লাগে। যিসকলক NPS UPS এইবিলাক দিম বুলি কৈ আছে, এইবিলাক নহয়, একেবাৰে তেওঁলোকক OPS দিব লাগে, পুৰণি পেঞ্চন দিব লাগে, অল্ড পেঞ্চন স্কিমত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এইটো তেওঁলোকে জনাইছে যে যি মৰগীয়া বানাজ দিম বুলি কৈ ক'ত এতিয়ালৈকে আজিলৈকে দিয়া নাই, কোনো তো আগবঢ়াই নাই এই ক্ষেত্ৰত। তো কৰ্মচাৰীসকলক সোনকালে দিব লাগে বুলি অখিল গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অসমৰ পঞ্চায়তে গৈ আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ আৰু সকলো কৃষকে পাব সুবিধা। এতিয়া যিসমূহ চৰকাৰৰ ফালৰ সুবিধা যাব সেই সকলোখিনি সুবিধা পাব, পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। যিহেতু তেওঁ কৈছে যে সকলো কৃষকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, সেইটো বাধ্যতামূলক। আৰু যিসকলে কৰা নাই, এতিয়া মই মোৰ ফালৰ পৰা এইখিনি আজি এই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ যে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক, কিয়নো আগন্তুক সময়ত আপোনালোকে যিকোনো ধৰণৰ সুবিধা, যেনেদৰে আপোনালোকে এতিয়া কৃষকসকলে ফচল বীমা ক্ষেত্ৰত আপোনালোকে অনলাইন হৈ আছে, আপোনালোকে গমে পাইছে। তো এইবিলাকো অনলাইন আবেদন কৰিব পাৰিব, বা যিকোনো ধৰণৰ সুবিধা, ট্ৰেক্টৰৰ কিবা ছাবচিডিৰ বাবে হওক, বা কিবা আপোনালোকে স্প্ৰেৰ বাবে হওক, বা সাৰৰ বাবে হওক, বা এইখিনিক লৈ তো অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু এইবাৰ কৃষকক গুৰুত্ব দিয়াৰ কথা কৈছে পীযুষ হাজৰিকা ডাঙৰীয়াই। তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে গুৰুত্ব সহকাৰে লয়। নেক্সট খবৰ যদি চাওঁ, আজি দিনটোৰ বাবে এছেম্বলিৰ পৰা বহিষ্কাৰ কৰে বিধায়ক অখিল গগৈ ডাঙৰীয়াক। অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেওঁ ভাষণ দি আছিলে বা সেইখিনি কথা কৈ আছিলে, তাৰ মাজতে যি তেওঁ
যি তেওঁ প্ৰশ্ন উত্থাপন কৰে মাজতে, তো এইবিলাক আচলতে প্ৰকৃততে বাধা আছিলে। এই বাধা নেওচি তেওঁ সেইখিনি যি প্ৰশ্ন উত্থাপন কৰিছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলে, তো ইয়াক লৈ পিনি আজি দিনটোত দেখা গ'ল, দিনটোৰ বাবে এছেম্বলিৰ পৰা বহিষ্কাৰ কৰা গ'ল অখিল গগৈ ডাঙৰীয়া। নেক্সট খবৰ যদি চাওঁ, সকলো আঁচনি টকা আগষ্ট মাহৰ পৰা পাব। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে, হয় এতিয়া আগষ্ট মাহৰ পৰা এই যি আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনা, বাবু আঁচনি, সকলোখিনি আঁচনি টকা আগষ্ট মাহৰ পৰা পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ সেয়াই মই কৈছোৱেই, অখিল গগৈ ডাঙৰীয়াই আজি তেনেদৰে দিনটোৰ বাবে বহিষ্কাৰ কৰে। মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে অখিল গগৈ প্ৰশ্ন বিভিন্ন ধৰণৰ ওপৰত উত্থাপন কৰে, সঁচা কথা ক'বলৈ কয়, প্ৰকৃত প্ৰশ্নৰ উত্তৰ সেইখিনি দিবলৈ কয়। তো ইয়াক লৈ আমি দেখা গ'ল আজি তেনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজেৰে প্ৰথম অৱস্থাত বিধানসভা বাজেট অধিৱেশন তেনেদৰে গৈ আছিলে। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে যিটো কথা তেওঁ অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে, ফেচবুকতে হওক, ফেচবুকতো তেওঁ সেইখিনি দিয়ে থাকে, তো তেওঁ কৈছে যে মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই কিয় 1.5 ঘণ্টা 2 ঘণ্টা পাব। প্ৰথমতে এইটো কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে যে প্ৰথমতে নিজক আনৰ লগত তুলনা কৰাৰ আগত যোগ্যতা গোটাই ল'ব লাগিব, তাৰ পৰাহে আনৰ বিষয়ে কথা ক'ব লাগিব। কাৰণ কেলৈ মই 102জন বিধায়কক প্ৰতিনিধিত্ব কৰোঁ। এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰা দেখা গ'ল অখিল গগৈ ডাঙৰীয়াক। নেক্সট খবৰ যদি চাওঁ, এতিয়া অখিল গগৈ ডাঙৰীয়া আৰু তেওঁৰ যি সহযোগী বিধায়ক, তেওঁলোকক একেলগে দেখিলে মিণ্টু যেনহে লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ যদি চাওঁ, আমাৰ চৰকাৰে অবৈধভাৱে হোৱাৰ বিপণী অনুজ্ঞাপত্ৰ দিয়া নাই। আৰু যে এই বিষয়টো যিহেতু আজি উত্থাপন হৈছিলে, কোনোবাই কৈছে যে অনুজ্ঞাপত্ৰ যাকে তাকে দি দিছে, হোৱাৰ বিপণী য'তে ত'তে হৈছে, ইয়াৰ পৰা বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে সমাজখনত। তো এই বিষয়ক লৈ অতুল বৰা ডাঙৰীয়াই কৈছে যে আমি যাকে তাকে দিয়া নাই, যি যেনেদৰে নিয়ম দিব লগা আছে সেইখিনি অনুসৰি আমি দিছোঁ বুলি কথাটো কৈছে। নেক্সট খবৰ যদি চাওঁ, জালুকবাৰীৰ পৰা খানাপাৰালৈ এজাৰ ফুলৰ ৰোপণৰ ব্যৱস্থা কৰা হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে আজি এনেদৰে মন্তব্য কৰা দেখা গৈছে। তো আজি 15 জুলাই সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেললৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি চাব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ